আজি মই আপোনালোকৰ ওচৰলৈ অসমৰ লগতে দেশ বিদেশৰ বিভিন্ন ধৰণৰ খবৰ লৈ আহিছো। খবৰকেইটা খুবেই গুৰুত্বপূৰ্ণ, গতিকে ভিডিঅ'টো অলপো স্কিপ নকৰাকৈ শেষলৈ চাই যাব। নিতৌ এনে ধৰণৰ খবৰ পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু এটা কৰি লাইক কৰি আমাক উৎসাহিত কৰিব। আহক এতিয়া আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি আমাৰ প্ৰথম খবৰটি খুবেই গুৰুত্বপূৰ্ণ, এটা বিগ ব্ৰেকিং নিউজ। ৰেচনৰ দোকানীৰ অনিয়ম আপুনি দেখিছে নেকি? চৰকাৰে লৈ আছে অভিযোগ। এই নম্বৰত দিয়ক অভিযোগ, লগে লগে হ'ব একশ্যন। কোনোবা ৰেচনৰ দোকানীক যদি আপুনি ৰেচনৰ সামগ্ৰী দিয়াত অনিয়ম দেখা পাইছে, তেন্তে লগে লগে আপুনি দিব পাৰিব অভিযোগ। ৰেচনৰ দোকানীয়ে চাউল কমকৈ দিলে অথবা দোকান বন্ধ ৰাখিলেও আপুনি ৰেচনৰ দোকানীৰ বিৰুদ্ধে দিব পাৰিব অভিযোগ। ইতিমধ্যে চৰকাৰে মুকলি কৰিছে বিহে নম্বৰ আৰু আপুনি ডায়েল কৰক 1800-345-3611। কেতিয়াবা ফোন নালাগিলে মেছেজ কৰক এই নম্বৰটোত। আৰু লগতে হেল্পলাইন নম্বৰটো হৈছে 1967, কল কৰি দিব পাৰিব অভিযোগ। এতিয়াৰে পৰা নিৰ্দেশ অমান্য কৰিলেই সুলভ মূল্যৰ দোকানী বিপদ অনিবাৰ্য হ'ব। আৰু লগতে অনিয়ম প্ৰমাণিত হ'লেই জেললৈ যাব লাগিব ৰেচনৰ দোকানী। ৰেচন সংগ্ৰহ কৰিবলৈ EPO দিব লাগিব ফিংগাৰ প্ৰিণ্ট। ৰাইজৰ সজাগতাৰ বাবে ৰেচনৰ দোকানীয়ে দোকানৰ সন্মুখত আনিব লাগিব ফলক। ৰেচনৰ দোকানীয়ে নিয়ম ভংগ কৰিলে দোকানীৰ বিৰুদ্ধে লোৱা হ'ব শাস্তিমূলক ব্যৱস্থা। ৰেচন কাৰ্ডৰ হিতাধিকাৰীসকলে KYC নকৰা গ্ৰাহকে নাপাব ৰেচনৰ চাউল। যদিহে আপুনি ৰেচন পোৱা নাই, শীঘ্ৰেই কৰি লওক KYC আপডেট। ইয়াৰ পৰৱৰ্তী খবৰটি খুবেই গুৰুত্বপূৰ্ণ, এটা বিগ ব্ৰেকিং নিউজ। আপুনি অৰুণোদয়ৰ নতুন নে পুৰণি হিতাধিকাৰী? পুৰণি হিতাধিকাৰীসকলে ধন কণ্টিনিউ পাবলৈ কৰিব লাগিব এই কাম। নতুনসকলৰ বাবেও আছে নতুন নিয়ম। হয় দৰ্শকসকল, আপুনি অৰুণোদয় আঁচনিৰ নতুন নে পুৰণি হিতাধিকাৰী? পুৰণি হিতাধিকাৰীসকলে ধন কণ্টিনিউ পাবলৈ কৰিব লাগিব এইকেইটা কাম। আৰু লগতে নতুন হিতাধিকাৰীসকলৰ বাবেও আছে কেইবাটা নিয়ম। প্ৰথমতে অৰুণোদয় আঁচনি লাখ লাখ হিতাধিকাৰীয়ে শীঘ্ৰেই আপডেট কৰিব লাগিব KYC, কিয়নো KYC আপডেট নাথাকিলে আপোনাৰ একাউণ্টত নোসোমাব ধন। অৰুণোদয় আঁচনিৰ ধন নিয়মীয়াকৈ পাবলৈ বেংকৰ একাউণ্ট ঠিক হৈ থাকিব লাগিব। আৰু ইয়াৰ লগতে অৰুণোদয়ৰ বাবে যিটো মোবাইল নম্বৰ দিছে সেই মোবাইল নম্বৰটো এক্টিভ কৰি ৰাখিব লাগিব। হঠাৎ কিবা কাৰণত যদি মোবাইলটো পৰিৱৰ্তন হয়, চৰকাৰক জনাব লাগিব। এতিয়াৰে পৰা প্ৰত্যেক ব্লকত এজন অৰুণোদয়ৰ সহায়ক থাকিব। যদি কোনো মাহত টকা জমা নহয়, ব্লকৰ অফিচত গৈ আপোনালোকে অভিযোগ দিব পাৰিব। তৃতীয়তে, অৰুণোদয়ৰ ধন নাপালে অভিযোগ দিবৰ বাবে চৰকাৰে মুকলি কৰিব ফোন নম্বৰ। আৰু সেই বিশেষ ফোন নম্বৰটো হৈছে 1800-202-6256। এই ফোন নম্বৰত ফোন কৰি বা মেছেজ কৰি দিব পাৰিব অৰুণোদয়ৰ বিষয়ে সকলো ধৰণৰ অভিযোগ। অৰুণোদয়ৰ ধন নোপোৱা মহিলাসকলৰ বাবে চৰকাৰে মুকলি কৰিছে হেল্প ডেস্ক আৰু ফোন নম্বৰ। পুৱা 10 বজাৰ পৰা 6 বজালৈ ফোন কৰিব পাৰিব এই নম্বৰত। ৰাজ্যৰ বিত্ত বিভাগে মুকলি কৰিছে এই হেল্পলাইন নম্বৰ। আজি এইদৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ ঘোষণা কৰিছে। আজি আমাৰ প্ৰথম খবৰটি খুবেই গুৰুত্বপূৰ্ণ, এটা বিগ ব্ৰেকিং নিউজ। মুখ্যমন্ত্ৰীয়ে ৰাজ্যৰ লাখ লাখ মহিলাক দেখুৱালে 3টা পথ। এইকেইটা কাম কৰিলেই পুনৰ পাব চৰকাৰী ধন। মুখ্যমন্ত্ৰী উদ্যমিতা আঁচনিৰ অধীনত 10,000 টকা লাভ কৰা সকলো মহিলাই কৰিব লাগিব বিশেষ কেইটামান কাম। গছপুলি ৰোৱা মহিলাই 10,000 টকা খৰচ কৰিব নোৱাৰিব দুৰ্গা পূজাত। 10,000 টকা 10জনীয়া গোটত দিব পাৰিব সকলো মহিলাই। আনকি মুখ্যমন্ত্ৰী উদ্যমিতা আঁচনিৰ অধীনত 10,000 টকা লাভ কৰা প্ৰতিজন মহিলাই নিজেও কৰিব পাৰিব ব্যৱসায়। আৰু লগতে স্বামীৰ ব্যৱসায়ৰ ক্ষেত্ৰতো বিনিয়োগ কৰিব পাৰিব 10,000 টকা। এই 3টা কামৰ ভিতৰত যিকোনো এটা কাম কৰিলেই দ্বিতীয় পৰ্যায়ত লাভ কৰিব 25,000 টকা। অহা বছৰ মুখ্যমন্ত্ৰীয়ে সকলো মহিলাক প্ৰদান কৰিব এই ধনৰাশি। বৃদ্ধি পাব। আৰু আমি ইমানো চিন্তা কৰিছোঁ যে যিহেতু নিৰ্বাচন ফেব্ৰুৱাৰী মাহত হ'ব ঘোষণা, মাৰ্চ, এপ্ৰিল, মে অৰুণোদয় পাব নাপাব মানুহৰ মাজত সংশয়ো হ'ব পাৰে। যদি নিৰ্বাচনী আয়োগে নিৰ্বাচনৰ সময়ত আমাক অৰুণোদয় দিবলৈ অনুমতি নিদিয়ে, তেতিয়াহ'লে আমি ফেব্ৰুৱাৰী মাহতে যাতে আগতীয়াকৈ 4 মাহৰ অৰুণোদয় দি দিব পাৰোঁ, তাৰো ব্যৱস্থা এই বাজেটত আমি ৰাখিছোঁ। যদি আমাক অনুমতি দিয়ে প্ৰত্যেক মাহত দি যাব, আমি নিৰন্তৰভাৱে দি যাম। কিন্তু যদি আমাক অনুমতি নিদিয়ে যে এইটো পলিটিকেল স্কিম আপোনালোকে দিব নোৱাৰে, তেতিয়াহ'লে আমি ফেব্ৰুৱাৰী মাহৰ শেষতেই মে মাহৰ 10 তাৰিখে নতুন চৰকাৰ হয়, অৰ্থাৎ মে, এপ্ৰিল, মাৰ্চ, ফেব্ৰুৱাৰী 4 মাহৰ ধন যাতে আমি একেলগে দি দিব পাৰোঁ, অনুমানিক 5,000 টকা একেলগে,
তাৰো ব্যৱস্থা এই বাজেটত আমি ৰাখিব পাৰিছোঁ।